নমস্কাৰ, মই ৰিংকুমণি। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। শাৰদীয় দুৰ্গোৎসৱৰ আগতীয়াকৈ আপোনালোকক শুভেচ্ছা জনাইছোঁ। আপোনালোক সকলো ভালে কুশলে আছে নিশ্চয়। মোৰো বৰ্তমান ভালেই। আজি মই এযোৰ উকা মিক্স পাটৰ ব্লেক কালাৰ কাপোৰত এপ্লিক ডিজাইন কৰিব লৈছোঁ। কাপোৰযোৰ এই কালাৰকেইটা এইকেইটা লৈছোঁ। এই ডাঙৰ ফুলকেইটা মই দিম, তাৰ বাবে এইখিনি মই প্ৰস্তুত কৰি লৈছোঁ আঠা মণি দহিবৰ কাৰণে। এই কাগজখনতে দেখিছে, এই কাগজখনৰ আৰ্হিতে মই এতিয়া ফুলপাহৰ ডিজাইন কৰিম। আপোনালোকেও এনেকৈ ডিজাইন কৰিবলৈ এনেকৈ কাগজ কাটি কাটি কৰিব, নহ'লে আঁকি ল'ব। এতিয়া মই পাৰি লৈছোঁ। কাগজখন দেখিছে, কাগজখন এনেকৈ পাৰি লৈ মই এনেকৈ চিন দি যাম। চিন দিয়া মতে মই আকৌ আঁচ পাৰি দিম। মানে কাগজখন পাৰি লৈ ফুলটো দিব পাৰি, কিন্তু কাগজখন পিছলি যায় যে, সেইবাবে মই এনেকৈ এই হেৰিটো ৰং পেঞ্চিলডালে আঁকি লৈছোঁ। এই পেঞ্চিলডাল মানে ভাল, আপোনাৰ মানে মোহাৰি দিলে আঁতৰি যায়। এই কলমে মানে দাগ দিলে বহি যায়, সেইকাৰণে এই পেঞ্চিলডাল ল'ব আপোনালোকে। এতিয়া মই ফুলপাহ এনেকৈ বহাই গৈছোঁ। বগা দিছোঁ প্ৰথম লাইনটোত, এপাহ দুপাহ তিনিপাহ চাৰিপাহ এই বগাকৈ এনেকৈ 24পাহ ফুল খাইছে। যিসকলে আজি মোৰ ভিডিঅ'সমূহ চাইছে তেওঁলোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'সমূহ পায়। মোৰ ভিডিঅ'সমূহ চাই যিসকলে মোক লাইক কৰিছে, কমেণ্ট কৰিছে, শ্বেয়াৰ কৰিছে, তেওঁলোকে বহুত বহুত ধন্যবাদ। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই যদিও মোৰ ভিডিঅ'সমূহ চাই, তেওঁলোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকেও যেন মোক আগুৱাই যোৱাত অকণমান সহায় কৰে। আপোনালোকৰ অকণমান মৰম চেনেহ আদৰ পালে অকণমান আগবাঢ়ি যোৱাত সহায় হয়, নহয় জানো? মই ইমান ধুনীয়া ধুনীয়া ডিজাইনৰ আপোনালোকক কাপোৰবিলাক দেখাওঁ। আপোনালোকে ঘৰত কৰিছেনে বাৰু? কৰিছে যদি জনাবচোন দেই। এনেই জনালে ভাল লাগে আৰু দিয়কচোন, নহয় জানো? কেনেকুৱা লাগিছে ডিজাইনটো? চব ইমান ধুনীয়া লাগিছে নহয়নে? প্ৰথমতে মই প্ৰথম বগা দিছোঁ, তাৰপিছতে য়েল্ল' কালাৰটো দিছোঁ, ছাইডত আকৌ ৰেড কালাৰ দিছোঁ। এতিয়া মই এনেকৈ ফেব্ৰিক গ্লুটো দি দিছোঁ। আজিকালি আঠাবিলাক যে বহুত কম কম আহে আৰু ইমান মানে হেৰি নিচিনা নোলায়হে নোলায়, তাৰমানে টিপিয়ে টিপিব হাৱা যোৱা নিচিনা। নতুনেই মই দুটা কিনি আনিছিলোঁ, নিচিনা ইমান টিপিবলৈ গৈছোঁ দেখিছেনে? আঙুলি বিষাই যায়গৈ টিপোতে টিপোতে। নতুনকৈ কিনি আনিছোঁহে এতিয়া। অকণমান দিয়ে আজিকালি আঠা। কেনেকুৱা লাগিছে ডিজাইনটো আপোনালোকে জনাব দেই। এই ছাইডৰ সৰু সৰু ফ্লাৱাৰখিনি লগোৱাৰ পিছত মই এতিয়া মাজত ফেব্ৰিক গ্লু দি ডাঙৰ ফুলপাহ বহাই দিছোঁ। ডাঙৰ ফুলপাহ বহাই লৈ কাপোৰযোৰৰ ডিজাইনটো আৰু এটা সৌন্দৰ্য হৈছে, নহয়নে বাৰু? এই তলত তেনেকৈ ডাঙৰ ডাঙৰ তিনিটা বৰফি ডিজাইনৰ ফুল দিয়াৰ শেষ হোৱাৰ পিছত মই চাদৰখনৰ ছাইডত ভাবিলোঁ এইবাৰ আকৌ এটা অকণমান আনকমন কৰি দিওঁ। এইবাৰ মই আপোনাৰ এইটো আকৌ ছাইডটোত পাহাৰ ডিজাইনৰে দি দিছোঁ। প্ৰথমতে য়েল্ল'টো দিলোঁ, য়েল্ল'টোৰ মাজত আকৌ এবাৰ বগা সৰু ফুল দি দিছোঁ। তাৰপিছত মই আকৌ বগাকৈ দি অকণমান জেগা এৰি দিছোঁ দেই। কাপোৰযোৰ মানে ডিজাইন উঠিবৰ কাৰণে এনেকৈ এইটো ডিজাইনত দিছোঁ। দেখিবলৈ ইমান ধুনীয়া লাগিছে। আপোনালোকে যদি মোৰ ভিডিঅ' চাই মোৰ কাপোৰযোৰ ভাল লাগিছে, আপোনালোকে অৰ্ডাৰো কৰিব পাৰিব। মোৰ কাপোৰযোৰ এইবাৰ অলপ গৰ্জিয়াছকৈ বনাইছোঁ, মানে এই ধৰক পূজাৰ ছিজন, এতিয়া আপোনাৰ বিয়াৰো ছিজন নহয় জানো? কাপোৰযোৰ মানে সকলোতে উপযুক্ত হোৱাকৈ কাপোৰযোৰ বনাইছোঁ। কাপোৰযোৰ মানে ফিনিচিংটো আপোনালোকে চাব, ইমান ধুনীয়া হৈছে। আপোনালোকে মানে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব দেই। আৰু তেতিয়া মানে কি, আপোনালোকে অন্ততঃ নিজৰ এযোৰ কাপোৰো কৰি ল'ব পাৰিব, নহয় জানো? নিজে এযোৰ কাপোৰ কৰি পিন্ধিলে আপোনাৰ তাৰ আমেজটোও বেলেগ, নহয় জানো বাৰু? মই এই কাপোৰযোৰ মানে মোৰলৈকে বুলি ভাবিছিলোঁ, তাৰপিছত মই মানে পিন্ধিলে ভাল নেদেখিব, সেইকাৰণে বোলো মানে জীয়ৰী ছোৱালীক বা ধুনীয়া মানে গাভৰু মানুহ পিন্ধিলে ভাল লাগিব আৰু দিয়কচোন। কাপোৰযোৰ বহুত ধুনীয়া লাগিছে, মানে আপোনালোকে চাবচোন। এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। মই অকণমান আগুৱাই যোৱাত সহায় কৰিব। আপোনালোকে মোৰ এপ্লিক ডিজাইনটো কিন্তু বহুত মৰম দিছে দেই। মোৰ এতিয়া ধৰক ভিউৱাৰ্ছ বহুত হৈছে, কিন্তু মোৰ মানে ছাবস্ক্ৰাইবটো কমি আছে। তাৰ বাবে অকণমান আপোনালোকে মোক
মৰমৰ হাত আগবঢ়াই যেন মোক অকণমান যেন আগুৱাই যোৱাত সহায় কৰে। ছাইডত এই ডিজাইনটো দিয়াৰ পিছত পাহাৰ ডিজাইনটো মই ওপৰলৈ চাদৰখনত আকৌ এপাহকৈ সৰু সৰু ফুল দি গৈছোঁ। কাপোৰযোৰৰ ওপৰলৈ মই এনেকৈ দেখিছোঁ গোটেই চাদৰখন এনেকৈ সূতা দি দি গৈ আছোঁ। মোৰ মাতটো অকণমান ভাগি ভাগি গৈছে নহয়নে, অকণমান পতা ওলালে। এই বিয়া এখন খাই আহিছোঁ। কাপোৰযোৰ বনাই থোৱা যে কেইবাদিনো হ'ল, মানে এডিটিঙে কৰিব পৰা নাই। ছোৱালীজনী আজি বন্ধ বাৰ যে তাই আজি এডিটিং কৰি দিছে। আপোনালোকে মোৰ ভিডিঅ'সমূহ সম্পূৰ্ণ চাই নাজানো, কিন্তু সম্পূৰ্ণ চালে বুজি পাব, নিজেও কৰিব পাৰিব। মই প্ৰত্যেকযোৰ কাপোৰ দেখিছে ফুল পাহৰ তলফালে এনেকৈ চিলাই দিওঁ। কিয় চিলাই দিওঁ জানেনে আপোনালোকে? কিছুমানে ভাবে এঠাটো এৰাই যায়, সেই বুলি নহয় আচলতে। মই মানে কি ফুল পাহৰ এই চুক কাণবিলাক যে দাং খাই থাকে মই বৰ বেয়া দেখোঁ। সেইকাৰণে দাং খাই নাথাকে মানে চিলাই দিলে বৰ ধুনীয়া হৈ পৰে। চিলাই দিলে পিছলৈ ধৰ এঠাটো এৰাই যাব পাৰে নহয় জানো। সেইকাৰণে মই প্ৰত্যেকযোৰ কাপোৰ মোৰ অলপ মেহনতি হয়, কিন্তু মই প্ৰত্যেকযোৰ কাপোৰ আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব। মই তলফালে চিলাই দিওঁ। এতিয়া ফাইনেল লুকটো চাওক, চাদৰখনত ইমান ধুনীয়া লাগিছে। বুকুত পৰাকৈ মই দেখিছে এইটো দিছোঁ, এইটো বেৰু ডিজাইনটো কৰি দিছোঁ। আপোনাৰ চাদৰখনৰ আঁচলটো মেলি ল'লে বুকুতে পৰিব, জাপি ল'লেও মানে এটা ফুল পৰাকৈ মই দি দিছোঁ। আপোনালোকে কাপোৰযোৰ দেখিব, ছোৱালীয়ে পিন্ধি দেখাইছে। কাপোৰযোৰ পিন্ধি দেখালে বেছি এটা মানে ভাল লাগে লুকটো। এতিয়া চাওক চাদৰখন মানে মই ৰ'দত শুকাবলৈও দিছোঁ, আপোনালোকক দেখায়ো দিছোঁ। মাজতে ফুল দুপা পৰিছে, চাওক ইমান ধুনীয়া লাগিছে নহয়নে বাৰু। এতিয়া ফাইনেল লুকটো চাওক, ছোৱালীজনীয়ে মোৰ পিন্ধি দেখাইছে কাপোৰযোৰ। এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, অকণমান মই আগুৱাই যোৱাত সহায় কৰিব। আপোনালোকৰ মৰম চেনেহ আদৰ পালে মই পুনৰবাৰ আকৌ বিলম্ব অনুৰোধ জনাইছোঁ আপোনালোকৰ মোৰ চেনেলটো যেন অকণমান আগুৱাই যাবলৈ সহায় কৰে। মুখখন আদলা চব ব্লেক কালাৰ ইমান ধুনীয়া লাগিছে। বগা দহিখিনি বাতি দিছোঁ, বৰ্ণালী পাতৰ বাতি দিছোঁ দেই মই দহিখিনি। তেতিয়া মানে আৰু এটা চিকনাৰ মাৰিছে। মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে পুনৰবাৰ আপোনালোকক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনাইছোঁ। আপোনালোক সুস্থ থাকক, ময়ো ভালে থাকোঁ। ধন্যবাদ।